নমস্কাৰ বন্ধুসকল, মই ধ্ৰুৱ আৰু স্বাগতম জনাইছোঁ আপোনালোকৰ ইউটিউব চেনেল কৰ্মই জীৱনলৈ। তেন্তে বন্ধুসকল, আজি আপোনালোকক দেখুৱাই আছোঁ তিনিচুকীয়াৰ মানে একদম পূৰা মজা পূজাকেইখন, একদম পূৰা পোহৰৰ পৰিৱেশটো। আৰু এতিয়া অকণমান আন্ধাৰ হৈ গৈছে, তো এতিয়া আপোনালোকক দেখুৱাম। আৰু এতিয়া বৰ্তমান মই উপস্থিত আছোঁ তিনিচুকীয়াৰ মানে আমাৰ ঘৰুৱা পূজা বুলি ক'ব পাৰে এখন আমাৰ খুৰাহঁতে পাতে মানে এইখন পূজা 7 নম্বৰ গেটৰ তিনিচুকীয়া 7 নম্বৰ গেটৰ একদম কমাৰ্চ কলেজৰ ওচৰত যদি আপোনালোক আহে তেন্তে এই পূজাখন দেখিবলৈ পাব। ইয়াৰ পৰা আৰম্ভ কৰিছোঁ আৰু এতিয়া আপোনালোকক দেখুৱাই আছোঁ তিনিচুকীয়াৰ একদম সম্পূৰ্ণ পৰিৱেশটো দুৰ্গা পূজাৰ আজি। তো আপোনালোকে আজি চাই থাকক। আৰু বন্ধুসকল, এতিয়া আপোনালোকক দেখুৱাম তিনিচুকীয়াৰ নপুখুৰীৰ এখন মানে বিশেষ পূজা দুৰ্গা পূজা। তো বলক আপোনালোকক দেখুৱাই আছোঁ ভিতৰৰ পৰা, বলক পৰিৱেশটো কেনেকুৱা হয় দেখুৱাই আছোঁ। বাপ ৰে বাপ, মানে ভিতৰৰ পৰা বৰ মজা লাগিছে দেই। চাওক বাপ ৰে কি ধুনীয়া। TC নপুখুৰী দুৰ্গা পূজা কমিটি। আৰু এতিয়া বৰ্তমান ভিতৰত সোমাই গৈ আছোঁ আৰু আপোনালোকে চাব পাৰে খুব সুন্দৰ এটা প্ৰতিমূৰ্তি, একদম পূৰা বগা আৰু এইদৰে মানে ভিডিঅ'ত চোৱাতকৈ আপোনালোকে যদি ৰিয়েলত আহে তেন্তে খুব ভাল পাব। আৰু চাই লওক, এয়া নপুখুৰী দুৰ্গা পূজা কমিটিৰ এটা প্ৰতিমূৰ্তি। বন্ধুসকল, এতিয়া বৰ্তমান মই যিখন নপুখুৰী কমিটি মানে নপুখুৰী পূজা কমিটিত উপস্থিত আছোঁ, তাৰে দুজনমান দাদাক লগ পাই গৈছোঁ। এওঁলোক কমিটিৰ মেম্বাৰ হয় আৰু এওঁলোকে এতিয়া আপোনালোকক জনাব মানে পূজাখনৰ বিশেষ কি, মানে কি থিম লৈ পিনি এওঁলোকে পূজাখন মানে এটা প্ৰতিখন পূজাই এটা মেছেজ দিব বিচাৰে। তো তাৰ ভিতৰত এওঁলোকে কি মেছেজ দিব বিচাৰে সেইটো আপোনালোকক ক'ব। নমস্কাৰ দাদা। हाँ, हम लोग इस साल के दुर्गा पूजा के लिए सब बंधुओं को, समाज को, अपने तिनसुकिया वासियों को सबको हार्दिक शुभकामनाएं। और जो हमने मूर्ति की जो बनाई है ये अपनी सोले की शुद्ध रूप से उससे उस रूप में बनवाई है। और ये जो पंडाल का जो स्वरूप है इसको क्या, जैसे आजकल एक माँ और बाप अपने बेटे के, अपने बच्चों के लिए, भविष्य के लिए सब कुछ न्यौछावर कर देते हैं। तो वो बाद में क्या होता है, आजकल देखा जाता है कि वो लड़का अपना पैर पर जब खड़ा हो जाता है तो वो क्या है कि अपने माँ बाप को उस ढंग से सम्मान नहीं देता है। और वो अपनी दुनिया में अपने देख रहे हैं इधर से अपना बिल्डिंग में रह के खुद अपना जीवन बढ़िया से यापन करता है और माँ बाप को उसको अपने ऊपर छोड़ देता है। तो आज उसकी ऐसी हालत हो जाती है, यह वृद्धा माँ अपने दुख को ठहरती है। ये अपनी कितनी जीवन को अपने कष्ट में सहक देते, और लास्ट में अपनी वो दुर्गति होती है और पिताजी अपना आंसुओं में चला जाता है। अच्छा, तो इसीलिए जब भगवान से ऐसा प्रार्थना है कि सबके मन में अच्छी बुद्धि आए, सद्बुद्धि आए, अपनी माँ बाप के प्रति सम्मान हो, उनकी पूजा करें। मतलब आप लोग का थीम वही है ना, पंडाल का পেণ্ডেল কা। তেন্তে বন্ধুসকল, আপোনালোকে গম পালে মানে দাদাই যিটো কথা ক'লে, আৰু সঁচাকৈ পেণ্ডেলৰ যিটো থিম বুলি ক'লে তো খুব এটা সুন্দৰ এটা থিম লৈ পিনি তেওঁলোক আগবাঢ়িছে। আৰু মই মানে দেখিছিলোঁ প্ৰথম আহি পিনি আপোনালোকক দেখুৱাইছিলোঁ, কিন্তু এই বস্তুটো মই আচলতে ধৰিব পৰা নাছিলোঁ। ভাল হ'ল যে মনত আহিলে এওঁলোকৰ লগত অকণমান কথা পাতিলোঁ। আৰু কথাটো হ'ল এনেকুৱা ধৰণৰ, এই চাওক যিটো আপোনালোকে পেণ্ডেল লৈছে চবফালে আপোনালোকে চাব পাৰে। अच्छा, ये जो आप घड़ियाँ देख रही हैं तो इसका लगाने का रीज़न ये है कि कभी समय रुकता नहीं है, कभी ज़िंदगी में ठहराव भी आ जाता है, कभी वो अपना समय वो পাৰ কৰি দিতে যিটো থিম লৈ পিনি তেওঁলোকে যিটো কথা ক'লে, কথাটো হ'ল এনেকুৱা ধৰণৰ। এই যিগৰাকী বৃদ্ধ আইতা আপোনালোকে দেখিছে, মানে এওঁলোকে কথাটো এইটোৱে ক'ব বিচাৰিছে যে মানে ল'ৰাবিলাকক যিদৰে মানে মাক দেউতাকে ডাঙৰ দীঘল কৰে, তাৰপিছত কি হয় আকৌ মানে যেতিয়া ল'ৰা বা ছোৱালীজনী যেতিয়া অকণমান ডাঙৰ হৈ যায় আৰু সফল হৈ যায়, তেতিয়া নিজৰ মা দেউতাক পাহৰি যায়। আৰু তেতিয়া কি হয়, আৰু লাষ্টত গৈ থৈ কি হয়, মাকজনীয়ে বৃদ্ধাশ্ৰমত এইদৰে বৃদ্ধ ৰূপত এটা মানে জীৱন অতিবাহিত কৰিবলগীয়া হয়। আৰু মোৰ চেনেলতে আপোনালোকে আৰু এটা ভিডিঅ' পাব, এনেকুৱা ধৰণৰ ভিডিঅ' এটা মোৰ দিয়া আছিলে। তো আপোনালোকে গ'লে আকৌ চাব পাৰিব। আৰু একদম সেইটো থিম লৈ পিনি দাদাহঁতে মানে এই পূজাখন আয়োজন কৰিছে। আৰু সেইটো যিহেতু মানে হ'ব নালাগে, যিটো আমাৰ আজিকালি মানে প্ৰায় দেখা যায় বৃদ্ধাশ্ৰমৰ আশ্ৰয় ল'বলগীয়া হয় আল্টিমেটলি মা দেউতাই। তো তেনেকুৱা ধৰণৰ এটা থিম লৈ পিনি আৰু এই যে আপোনালোকে দেখিছে চবফালে যে ঘড়ীবিলাক যে দেখিছে, মানে এইটোৱে ক'ব বিচাৰিছে যে সময় ঘূৰি পকি মানে সদায় সময় ঘূৰি পকি মানে আকৌ গৈ থৈ এটা ঠাইলৈকে আহে, এটা জেগালৈকে আহে। তো আল্টিমেটলি আজি যদি আপুনি নিজৰ মা দেউতাক যদি সন্মান কৰিব জনা নাই, কিবা অত্যাচাৰ কৰিছে, কিবা কৰিছে, বৃদ্ধাশ্ৰমৰ আশ্ৰয় ল'বলগীয়া হৈছে, তেন্তে আপোনালোকৰ ল'ৰা ছোৱালী যেতিয়া হ'ব
আল্টিমেটলি ভুগিব সকলোৱে সেইখিনিয়ে লগীয়া হ'ব ন তো সেইটো এটা খুব সুন্দৰ এটা থিম দিবলৈ বিচাৰিছে তো খুব ভাল লাগিছে আৰু সকলো আজি কমিটিৰ যিখিনি কৰ্তৃপক্ষ আছে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু দাদাই কিবা এটা ক'ব বিচাৰিছে নমস্কাৰ নমস্কাৰ এইবাৰ আমাৰ নৱপ্ৰকৃতি দুৰ্গা পূজা কমিটি প্ৰতিমাৰ থিমটো হ'ল আপোনাৰ পেণ্ডেলৰ কাৰণে তো আংকালে ক'লে আপোনাক প্ৰতিমাৰ কাৰণে মই অলপ ক'বলৈ বিচাৰিছোঁ আমাৰ প্ৰতিমা আপোনাৰ তিনিচুকীয়া মানে টাউনত নাম কৰা প্ৰতিমা হয় প্ৰত্যেক বছৰ এই বছৰ আমি চেষ্টা খুব মানে খাটনি কৰি নিজৰ হাতত আমাৰ মানে সৰু বাচ্চাবিলাক মাক সাজাই দিছে গোটেই ৰাতি টোপনি ক্ষতি কৰি মাক সৰু বাচ্চাবিলাক সাজাইছে আৰু এইটো যে আপুনি হোৱাইট বস্তু দেখিছে এইটো পেড়ৰ ছাল হয় এইটো চোলা বুলি কয় এইটো অকল বেংগলত পোৱা যায় এইটো যিকোনো মানে দেৱী দেৱতাৰ গাঁৱত মানে চবতকে শুদ্ধ বস্তু ইয়াতকে শুদ্ধ বস্তু পূজাৰ কাৰণে আজিলৈকে হোৱাই নাই এইটো মানে বেংগল কালচাৰত মানে পুৰা নাম কৰা মানে চোলাৰ ওপৰত আমি থিমত মাৰ শৃংগাৰ কৰিছোঁ হয় তো মই আপোনালোকক দেখুৱাইছোঁ একেবাৰে ওচৰৰ পৰা প্ৰতিমাটো আপোনালোকে চাব পাৰে এই যিটো প্ৰতিমা আপোনালোকে দেখিছে এয়া বোলে গছৰ ছালেৰে নিৰ্মিত এটা প্ৰতিমা ঠিক আছে খুব ভাল লাগিলে নৱপুখুৰী দুৰ্গা পূজা কমিটিলৈকে আজি আহি পিনি আৰু সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ ভাল লাগিলে আৰু পুৰোহিত আছে আপোনালোকক ধন্যবাদ জনাইছোঁ ঠিক আছে তেন্তে গৈ থাকোঁ পানী খাই লওঁ নৱপুখুৰী পূজাখনৰ পৰা ওলাই আহি বৰ্তমান আহি গৈছোঁ ঠাণ্ডাগড়ৰ পূজাত আৰু এতিয়া আপোনালোকক দেখুৱাম ঠাণ্ডাগড় আমাৰ মানে তিনিচুকীয়া বিশেষ পূজা এইখনতো আপোনালোকক দেখুৱাই আছোঁ ৰ'ব এয়া চাওক পুৰা পেণ্ডেল কি ধুনীয়া লাগিছে আপোনালোকে চাব পাৰে পুৰা মজা আৰু মই মানে শুনি আছিলোঁ এইফালে হাতী দুটা আছে তো হাতী দুটা চাবলৈ আহি গ'লোঁ আৰু আপোনালোকক এতিয়া দেখুৱাই আছোঁ হাতী চাওক কি মজা লাগিছে পেণ্ডেলটো বাপ ৰে বাপ কি ধুনীয়া এই পূজাখনৰ বিশেষত্বটো হ'ল মানে কি এই পূজাখন বোলে সমুদ্ৰৰ যে শামুকেদি বনোৱা হৈছে আৰু কাঠৰ গুৰিৰে বনোৱা হৈছে আৰু আপোনালোকক দেখুৱাই আছোঁ এই যে হাতীটো দেখিছে হাতীটো এইটো বোলে কাঠৰ গুৰিৰে বনোৱা হৈছে আপোনালোকে চাই ল'ব পাৰে এই মস্ত হাতীটো কাঠৰ গুৰিৰে বনাইছে আৰু এইফালে হাতীটো তেনেকুৱাকৈ আছে মানে এইটো চিষ্টেমতে বনোৱা আছে আপোনালোকে চাব পাৰে আৰু গোটেই পূজাখন সমুদ্ৰৰ শামুক আৰু কাঠৰ গুৰিৰে বনোৱা সেইটোৱে মানে এই পূজাখনৰ বিশেষত্ব আৰু সেইটোৱে মানে থিম আৰু এওঁলোকক বুলি জানিবলৈ দিছে বন্ধুসকল এতিয়া আহি গৈছোঁ তিনিচুকীয়াৰ মানৱ কল্যাণলৈকে মানৱ কল্যাণ মানে বৰ সাংঘাতিক মজা পূজা এখন পাতে আৰু এতিয়া আপোনালোকক দেখুৱাই আছোঁ মানে ভিতৰৰ পৰা কেনেকুৱানো পূজাখন অকণমান বাহিৰৰ পৰা পেণ্ডেলৰ পৰা দেখুৱাইছোঁ আৰু এইফালে মানে অকণমান সেই যে দেখিছে সেইফালে মানে অকণমান ছোৱালী তোৱালী আছে তো সেইটো কাৰণে অকণমান লাজ লাগে তো অকণমান মোবাইলটো লুকাই দিম আৰু এইদৰে অকণমান এতিয়া যেনেকৈ ফেচ কেম কৰি আছোঁ এতিয়া অকণমান ঘূৰাই পিনি কৰিম আৰু কেমেৰাটো তো আপোনালোকক দেখুৱাই আছোঁ পেণ্ডেলটো এয়া চাই লওক পেণ্ডেল তামাম বনাইছে দেই তামাম এতিয়া সোমাই যাম মানৱ কল্যাণৰ ভিতৰলৈকে আৰু ভিতৰৰ পৰা সম্পূৰ্ণ পৰিৱেশটো আপোনালোকক দেখুৱাই আছোঁ বলক মানে মই দূৰৰ পৰাই দেখিছোঁ কি ধুনীয়া মানে মূৰ্তিটো বৰ মজা লাগিছে আৰু পূজা চলি আছে দুৰ্গা পূজা তো আপোনালোকক দেখুৱাই আছোঁ ফুল ডিটেইলছত আপোনালোকে চাই ল'ব পাৰিব এয়া আপোনালোকে চাব পাৰে পূজা চলি আছে পূজা অৰ্চনা হৈছে আৰু এইফালে মাতি আছে আৰু পূজা এইদৰে চলি আছে মানৱ কল্যাণত খুব সুন্দৰ মূৰ্তি আপোনালোকে দেখিব পাইছে এয়া চাই লওক মানৱ কল্যাণৰ এই পূজাখন যে দেখিলে ইয়াত মানে কমিটিৰ মানুহ কোনো ইয়াত বৰ্তমান উপস্থিত নাই তো কি থিম লৈ কি কাৰণে এই পূজাখন পাতিছে সেইটো কথা গম নাপালোঁ আৰু যিয়ে হওক এতিয়া আপোনালোকক পোহৰ পৰিৱেশটো দেখুৱাই আছোঁ আৰু ৰাতি যদি সম্ভৱ হয় ৰাতিৰ পৰিৱেশটো আপোনালোকক দেখুৱাম সেইটো কাৰণে এটা বেলেগ ভিডিঅ' আহিব আৰু এইফালে আপোনালোকে চাব পাৰিম এই চবফালে যে দেখিছে এইফালে এতিয়াহে খালি দেখিছে ৰাতি মানে ইয়াত মানে ধামাকা হ'ব আৰু পূৰা সম্পূৰ্ণ পৰিৱেশটো অকণমান বেলেগ ধৰণৰ হ'ব মানে আল্টিমেট আৰু এই যে মানুহ যে এতিয়া বৰ্তমান যিটো ধৰণে মানে খালী দেখিছে তেনেকুৱাই খালী নেদেখে আৰু একদম পূৰা চাব কেনেকুৱা মানুহ ভৰ্তি থাকিব মানে খোজকাঢ়িবলৈ জেগা নাথাকে এই পূজাখনত মানৱ কল্যাণৰ এই পূজাখনত তো এতিয়া গৈ আছোঁ আৰু এখন অন্য পূজালৈকে ফাইনেলি আহি পাই গৈছোঁ দেৱী পুখুৰীৰ সেই বিশেষ পূজাখনলৈকে তাৰ আগতে মই এটা বস্তু আপোনালোকক দেখুৱাই দিছোঁ এয়া চাওক মই বৰ্তমান এখন ব্ৰিজত আছোঁ আৰু এই ব্ৰিজখন মানে চাওক এইটো এই চাওক
ড্ৰামৰ ওপৰত এই ব্ৰিজখন বনোৱা হৈছে আৰু এইখন হৈ গ'ল পূজা পূৰা মজা লাগিছে চাওক বাহিৰৰ পৰা পেণ্ডেলটো আপোনালোকে চাওক মন কৰিব পাৰে আৰু মোৰ ইয়াৰ আগৰ এটা ভিডিঅ'ত আপোনালোকক দেখুৱাইছিলোঁ গণেশ পূজাত এই এনেকুৱা ধৰণৰ ইয়াতে মানে পূজাখন পতা হয় আৰু ইয়াৰ প্ৰতিমা আপোনালোকক দেখুৱাম এইখন এখন বিশেষ পূজা আৰু দেৱী পুখুৰী মানে ইয়াত ছট পূজাও পতা হয় আপোনালোকে চাব পাৰে সম্পূৰ্ণ পৰিৱেশটো খুব ধুনীয়া লাগে আৰু এইফালে চাওক মূৰ্তি আপোনালোকে চাব পাৰে এয়া হৈ গ'ল দেৱী পুখুৰী তিনিচুকীয়া দেৱী পুখুৰী দুৰ্গা পূজাৰ এয়া দুৰ্গাৰ প্ৰতিমা বৰ্তমান বন্ধুসকল দেৱী পূজাৰ এই পূজা কমিটিখনৰ এজন মেম্বাৰ মোৰ সৈতে আছে আৰু এখেতে অকণমান কিবা কথা আপোনালোকক জানিবলৈ দিব দাদা নমস্কাৰ নমস্কাৰ আমাৰ অসম ধৰ্মপ্ৰেমী ৰাইজক দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ এইবাৰ আমি দুৰ্গা পূজা বাহুবলী থিমত পাতি আছোঁ আচ্ছা বহুত দিনৰ পৰা আমাৰ মনত আছিলে যে কি বিশাল এটা পূজা আমি ইয়াত পাতিম হা ৰাইজৰ এটা অপেক্ষা থাকে দেৱী পুখুৰীত কিবা ভাল হ'ব চাবলৈ পাব ইয়াত আমাৰ ওচৰত জেগা বেছি আছে প্ৰাকৃতিক যে সৌন্দৰ্য আছে সেইটো ইয়াত নিজে নিজে আছে গছবোৰ আছে ইমান ধুনীয়া ধুনীয়া মন্দিৰ আছে ইয়াতে মানুহ এটা আস্থা থাকে গত 2 বছৰ পৰা কৰোণাত আমি সেইটো উপভোগ কৰিব পৰা নাই এই বছৰ মই ভাবিছোঁ ৰাইজে ওলাই আহিব ভালকৈ পূজা এনজয় কৰিব ৰাইজৰ অপেক্ষামতে আমি বাহুবলী থিমত এইবাৰ পাণ্ডাল নিৰ্মাণ কৰিছোঁ আপোনালোকে গম পালে এই পূজাখন যে দেখিছে এখন মানে বাহুবলী মহেশমতি সাম্ৰাজ্য বনাইছে তেওঁলোকে দেৱী পুখুৰীত আপোনালোকে চাব পাৰে এয়া হৈ গ'ল বাহুবলী মহেশমতিৰ সাম্ৰাজ্য মানে কয় যে বাহুবলী বুলি যে কয় সেইটোহে মানে একদম গম পোৱা নাছিলোঁ আচলতে মানে আহি পিনি তো এতিয়া গম পালোঁ যে সেইটোত মানে দেখুৱাবলৈ চেষ্টা কৰা হৈছে বাহুবলী সাম্ৰাজ্য মহেশমতি তো ভাল লাগিলে পূজাৰ মানে বিশেষ কথাটো গম পাই আছে এতিয়াতো অকণমান মানে ভিৰ চিৰ অকণমান কমেই আছে সেইকাৰণে মানুহ অকণমান মানে নায়েই বুলি ক'ব পাৰি কিন্তু আপোনালোক যদি গধূলিলৈকে আহে তেন্তে ইয়াত দেখিব মানুহ একদম মানে ৰখিবলৈ জেগা নাইকিয়া হয় আৰু অকণমান যদি খোজকাঢ়িব নালাগে মানে নিজে নিজে গৈ থাকে মানে মানুহবোৰ আৰু লগতে আপোনালোকে এটা কথা কৈ দিওঁ তিনিচুকীয়াৰ চবফালে ন' এণ্ট্ৰি লগাই দিছে যদিহে আপোনালোকে গাড়ী লৈ পিনি যদি পূজা চাম বুলি ভাবিছে তেন্তে সেইটো মানে অকণমান ভুল নিচিনা হ'ব মানে গাড়ীখন ক'ৰবাতে ৰখি থাকিব লাগিব আৰু মানুহ গৈ গৈ পূজা চাই থাকিব তো আপোনালোকে গাড়ী লৈ মানে পূজা চাব নাহিলেই ভাল বুলি ক'ম যদি খোজকাঢ়ি আহে বা বাইক চাইক লৈ আহে আমাৰ কাৰণে বাৰু টেনশ্যন নাই আমি য'ত ত'ত সোমাই পিনি ওলাই যাব পাৰোঁ যিহেতুকে আমাৰ তিনিচুকীয়া ৰাস্তাবোৰ চিনাকি তো আমাৰ কাৰণে টেনশ্যন নাই কিন্তু আপোনালোক যদি কয় বাহিৰৰ পৰা যদি আজি ভিডিঅ'টো চাই আছে ডিব্ৰুগড় হওক ক'ৰবাৰ পৰা তো গাড়ীখন মানে অকণমান খালী জেগাত ৰখাই পিনি পাৰিলে খোজকাঢ়ি চাবলৈ চেষ্টা কৰিব আৰু বন্ধুসকল এতিয়া আহি গৈছে চলিহা নগৰৰ বিশেষ পূজাখনলৈকে আপোনালোকে চাব পাৰে মানে মই বাহিৰৰ পৰা দেখিছোঁ কিবা অকণমান বেলেগ দেখিছোঁ মানে খুব ভাল লাগিছে এতিয়া অকণমান আপোনালোকক ওচৰৰ পৰা দেখুৱাই আছোঁ পূজাখন ৰ'বতে কিবা এখন জাহাজ নিচিনা এখন কিবা এখন দেখিছোঁ আৰু এয়া আপোনালোকে চাই লওক পূজাখন বাপৰে কি ধুনীয়া আল্টিমেট চিট দিছে পূজাখনত আপোনালোকে চাই ল'ব পাৰে এয়া চাওক আৰু এতিয়া আপোনালোকক এইদৰে এইফালৰ পৰা এনেকৈ ভিতৰত সোমাই গৈ দেখুৱাম পূজাখনৰ ভিতৰত আৰু পূজাখনৰ মূৰ্তিটো আপোনালোকক দেখুৱাই আছোঁ আৰু চলিহা নগৰৰ পূজা বুলি ক'লে মানে এখন অকণমান বিশেষ থাকে সদায় আৰু ইয়াতো মানে চব মানে পূজাবিলাক এনেকুৱা ধৰণৰ পূৰা আল্টিমেট এটা মেছেজ দিবলৈ চেষ্টা কৰা হয় পূজাবোৰত আৰু এয়া আপোনালোকে চাই ল'ব পাৰে পূজা আৰু বন্ধুসকল চলিহা নগৰৰ এই পূজাখনলৈকে আহি ইয়াৰ এজন মানে কমিটিৰ মেম্বাৰ লগ পাই গ'লোঁ আৰু এইফালে আছে দাদাৰ লগত মই অকণমান ইয়াৰ আগত অকণমান কথা পাতিলোঁ আচলতে মানুহজনৰ লগত কথা পাতি খুব ভাল লাগিছে খুব পজিটিভ কথা কয় এখেতে আৰু মোকো মানে তেওঁ যিটো কথা ক'লে মানে মোৰ চেনেলৰ নামটো সুধিলে প্ৰথম মই ক'লোঁ যে কৰ্মই জীৱন চেনেলটো আৰু কৰ্মই জীৱনৰ লগত ৰিলেট ৰাখি পিনি তেওঁ দুআষাৰ মানে কথা ক'লে আৰু মোকো অকণমান এডভাইচ দিলে আৰু সঁচাই আপোনাক ধন্যবাদ জনাইছোঁ আপুনি যিখিনি কথা ক'লে মানে মোৰ লাইফত নিশ্চয় কাম দিব আৰু কৈছে যে নামটো খুব ভাল কৰ্মই জীৱন আৰু তেওঁ অকণমান কথা ক'লে আৰু এতিয়া বৰ্তমান কথা পাতিম আজি এই পূজাখন যিখন আপোনালোকে চলিহা নগৰৰ যিখন পূজা দেখিছে তো সেই পূজাখনক লৈ পিনি দাদাহঁতে কি থিম দিয়ে কি থিমটো কি আচলতে আৰু পূজাখনক লৈ পিনি কি এটা মেছেজ দিব বিচাৰিছে তো তাক লৈ পিনি এতিয়া কথা পাতিম দাদাই আপোনালোকক অকণমান জনাই দিব নমস্কাৰ আপোনাৰ নামটো কৈ দিয়ক দা नमस्कार मैं प्रकाश बेद और चालिया नगर ये आप जहाँ खड़े हो उसके एकदम पीछे में मेरा घर है अच्छा आप जब ये पूजा के विषय में बात कर रहे हो तो मैं आपको एक बात बोलूँगा कि हमने ये पूजा क्यों आरंभ की अगर आप व्यक्तिगत रूप से मुझे पूछोगे तो मेरे सिद्धांतों की अगर मैं बात करता हूँ तो मैं कुछ आडंबरों के खिलाफ हूँ कि हम आज भारत एक ऐसा देश है जहाँ अभी भी इतने लोगों की समस्याएं हैं इतनी गरीबी है कि वहाँ अगर हम इस तरह के उत्सव पे लाखों रुपया खर्च करते हैं तो शायद ये कहीं सही नहीं होगा लेकिन
फिर भी हम ये उत्सव को कर रहे हैं, इतना पैसा खर्च कर रहे हैं, अपनी आइडियोलॉजी को साइड में रख करके। उसके पीछे भी एक मुख्य उद्देश्य है। उद्देश्य ये है कि हमारे भारतवर्ष में अगर हमारे पूर्वजों की बात हम करें तो अगर आप ये देखोगे कि हर चीज़ के पीछे एक साइंस और एक समाज को जोड़ने के रीजनिंग्स हैं। तो अगर आप गहराई से देखोगे तो हर 2 महीने 3 महीने जिस तरह से हमारी ऋतुएं चेंज होती है, 4 ऋतुएं जैसे चेंज होती है, तो उसी तरह से उन लोगों ने एक साल को 4 और 5-6 भाग में डिवाइड किया कि हर 3 महीने के भीतर एक बड़ा उत्सव हो जहां लोग आपस में मिले। क्योंकि अगर मिलना जुलना नहीं होगा, इंटरेक्शंस नहीं होगा, जैसा कि अभी आपने आप ही के विषय में जेत्या तुम्ही मुख कोला कि व्हेन आई आस्क अबाउट योर चैनल्स नेम, तो तुम्ही मुख कोला ना अंकल मोर नामটো এইটো আছে, তেতিয়া মই তোমাৰ এই বিষয়ৰ ওপৰত দুই অক্ষৰ তোমাক কোৱা হ'ল। তো তেনেকুৱা কি হয়, যদি আমি ইন্টাৰেকশ্যন নকৰোঁ তেতিয়া তুমিতো যদি মোৰ লগত ইন্টাৰেকশ্যন নকৰিলে তেতিয়া আই উড হেভ নেভাৰ সেড অল দিছ থিংছ হোৱাট আই হেভ সেড। এইটো তোমাৰ নিজৰ या মানুহৰ নিজৰ ওপৰত ডিপেণ্ড কৰে कि हाउ आई हैव टू लिव माई लाइफ। मुझे कैसा मेरा जीवन को जीना है, किस तरह से मैं अपने जीवन को लेके जाऊंगा, मेरा जीवन का उद्देश्य क्या है, क्या मेरा जीवन मेरे लिए बना है, क्या मेरा जीवन मेरे समाज के लिए बना है, क्या मेरा जीवन मेरे परिवार के लिए बना है, ये हमें खुद को सोचना है। हम ज़्यादातर लोग क्या होते हैं कि हम अपने विषय में सोचते हैं, लेकिन एक उम्र में आने के बाद ये रियलाइज़ होता है कि आपका परिवार सिर्फ आपके बच्चे या आपके माँ बाप या आपके भाई बहन नहीं है, बल्कि आपका पूरा समाज, पूरी सृष्टि आपका परिवार है। अब मैं आता हूँ मुख्य उद्देश्य इस पूजा पे कि ये पूजा हमने क्यों आरंभ की। ये पूजा हमने आरंभ की कि ये चालियानगर बदलोई नगर में जब पहले 2007 के पहले जब हम पूरे तिनसुकिया में जहाँ तहाँ पूजा होती थी, लेकिन हमारे इस क्षेत्र में कहीं कोई इस तरह का उत्सव नहीं होता था। तो हमने सोचा कि भाई आने के पश्चात जैसे ही हम अपनी इस एरिया में आते हैं तो अंधेरा लगता था। एक वो, दूसरा ये था कि यहाँ सब जाति धर्म के, अलग अलग धर्म और जाति के लोग इस रेसिडेंशियल एरिया में रहते हैं, तो आपस में कोऑर्डिनेशन भी नहीं था। और ये मुझे लगा कि यहाँ कोऑर्डिनेशन की कमी है, तो ये एक माध्यम है जहाँ हम सब समाज के लोगों को जोड़ करके और इस चीज़ को लेकर आते, तो वो उद्देश्य को लेकर के ये पूजा को आरम्भ किया है यहाँ पे। और आज उस तरह से लेकर के 16 साल में हम प्रवेश कर रहे हैं, और ये इतना बड़ा वृक्ष हमने जो एक जैसे छोटा सा गाछ जन्म दिया, आज ये बड़ा वृक्ष बन गया, बहुत बड़ा वृक्ष बन गया। तो इस बार हमारे लोगों ने सोचा क्यों न, जिस तरह से भारत सरकार कहती है, प्रधानमंत्री जी मेक इन इंडिया, फोकस करते हैं मेक इन इंडिया, कि भारत को अपने पैरों पे खड़ा होना है, हम दूसरों पे डिपेंड ना हो। ये आज हमारे मुख्यमंत्री साहब भी बोलते हैं कि हम आसाम से किसी के सामने जाके क्यों हाथ फैलाएं कि आप मुझे ये दो ये दो ये दो। हम खुद सक्षम होना है कि वो सब चीज़ें हम खुद बना सकते हैं, हम खुद उसका उपभोग कर सकते हैं और जीवन को, अपने जीवन को एक खुशहाल जीवन बना सकते हैं। तो उसी को नज़र में रखते हुए हमने सोचा कि इस बार प्रधानमंत्री जी ने मेक इन इंडिया की एक जहाज विक्रांत, जो हमारी जल सेना को जो है अर्पित किया है, जो विश्व का सबसे विशाल एक जो सैन्य जहाज का निर्माण हुआ है, तो हमने भी सोचा क्यों ना हम एक जहाज का ही निर्माण करें। वही हमारी कमेटी ने सोच करके इस जहाज का निर्माण किया। और अंत में मैं आपके जितने भी व्यूअर्स हैं यूट्यूब में, मैं उन सब लोगों से अनुरोध करूंगा कि वो चालियानगर बदोई नगर की इस पूजा में आए, इस पूजा का आकर्षण को देखें। और सबसे ज़्यादा होता है कि यहाँ माँ आती है, आप माँ का दर्शन करिए, अपनी जो भी समस्या है माँ के समक्ष रखिए और उनसे आशीर्वाद लीजिए कि आपके जीवन में कोई भी संकट ना आए, आप अपने जीवन में उन्नति करें, आपका जीवन सुखमय हो, मंगलमय हो, दीर्घायु हो। ये हम माँ से प्रार्थना करते हैं और शायद माँ भी आशीर्वाद हमें ऐसे ही देगी। और साथ ही साथ मैं जो बात आपसे की और जो आपने अपना विषय जो लिया है, जो कि हमारे संस्कार, तो मैं आपको भी बहुत बहुत साधुवाद देता हूँ, आशीर्वाद देता हूँ कि आप अपने जीवन में सफल बने और आपका मैसेज जन जन तक जाए और इसके हिसाब से हर कोई अपने जीवन को सुधार सके, ऐसा मेरा शुभकामनाएं सबके रहेगी। सबको एक बार पुनः मैं दुर्गोत्सव की सबको हार्दिक शुभकामनाएं देता हूँ। बहुत बहुत धन्यवाद जनाइছোঁ, खूब सुंदरকৈ কথাখিনি ক'লে। আৰু বন্ধুসকল এতিয়া আহি পাই গৈছোঁ তিনিচুকীয়া শ্ৰীপুৰীয়া এখন বিশেষ পূজালৈকে। তো তাৰ পৰা ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাই আছোঁ। আৰু এয়া চাওক, বাহিৰত চাওক, এইডোখৰ পৰিৱেশটো চাওক, কি মজাকৈ মুঢ়া বিচনা আৰু কিবা কিবি এইদৰে আছে, ভিতৰতো আছে, আপোনালোকক দেখুৱাই আছোঁ সম্পূৰ্ণ। এয়া চাওক,
বন্ধুসকল মই যিহেতুকে মই নিজে আপোনালোকক পূজাকেইখন দেখুৱাই আছোঁ তো মই যদি কৈ দিওঁ কোনখন পূজা ভাল লাগিছে সেইটো মানে ভাল কথা নহ'ব সেইটো কাৰণে আপোনালোকে কওক যে কোনখন পূজা আপোনালোকৰ ভাল লাগিছে মই দেখুওৱা প্ৰতিখন পূজাৰ ভিতৰত কোনটো পেণ্ডেল আপোনালোকৰ ভাল লাগিছে কোনখন পূজা ভাল লাগিছে বা কোনখন পূজাৰ আপোনালোকৰ মেছেজটো মানে থিমটো আপোনালোকৰ ভাল লাগিছে তো আপোনালোকে সম্পূৰ্ণ কথাখিনি আপোনালোকে মোক কমেণ্টত আপোনালোকে জনাব পাৰে আৰু তাৰ মাজত যদি আপোনালোক যদি অন্য কোনোবা ঠাইৰ পৰা যদি আপোনালোকে চাই আছে ভিডিঅ'টো আৰু যদি আপোনালোকৰ মনত কিবা প্ৰশ্ন আছে বা আপোনালোক যদি আহিম বুলি ভাবিছে আপোনালোকৰ সম্পূৰ্ণ এড্ৰেছটোৰ প্ৰয়োজন হৈছে তেন্তে আপোনালোকে মোক কমেণ্টত ক'ব পাৰে আৰু মই চেষ্টা কৰিম আপোনালোকৰ উত্তৰসমূহ দিবলৈ শ্ৰীপুৰীয়া পূৰ্বাঞ্চল দুৰ্গা পূজাখনৰ বিশেষ কথাটো এইটোৱে দেখুৱাবলৈ বিচৰা হৈছে পূজাখনত মানে দুৰ্গা মাই নিজৰ স্বামীৰ গৃহৰ পৰা যেতিয়া মানে নিজৰ পিতৃৰ গৃহলৈ যেতিয়া আহে তেতিয়া মানে এইদৰে সম্পূৰ্ণ পৰিৱেশটো এইদৰে সুসজ্জিত কৰি তোলা হয় তো সেইটোৱে ইয়াত মানে দেখুৱাবলৈ বিচৰা হৈছে একদম পূৰা বিচনা মূৰা গোটেইখিনি মানে খুব ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে আৰু এইফালে যে দেখিছে এইখন মানে ষ্টেজখন যে দেখিছে যিহেতুকে এই পূজাখন মানে এইবাৰ গল্ডেন জুবলি তো সেইটো কাৰণে ইয়াত মানে সদায় ডেইলি ইয়াত মানে এটা প্ৰগ্ৰেম পতা হৈ আছে আৰু সদায় মানে গায়ক ছিংগাৰ কোনোবা মাতিয়ে মানে এনেকুৱাকৈ ৰাতি সময়টোত ইয়াত মানে প্ৰগ্ৰেম এটা চলোৱা হৈছে তো আপোনালোক যদি আহিব বিচাৰে তেন্তে শ্ৰীপুৰীয়া দুৰ্গা পূজা মানে এইখন তিনিচুকীয়া শ্ৰীপুৰীয়া পূৰ্বাঞ্চল পূজা বুলি আপোনালোকে য'ত হ'লেও সুধিব তিনিচুকীয়াত যদি কোনোবাই বাহিৰৰ পৰা চাই আছে ভিডিঅ'টো তো আপোনালোক আহিব পাৰিব আৰু সম্পূৰ্ণ মানে নিজৰ পৰিয়ালৰ লগত আহি পিনি ইয়াত মানে সম্পূৰ্ণ পৰিৱেশটো উপভোগ কৰিব পাৰিব আৰু লগতে মানে গান চানো এনেকুৱা ধুনীয়া মানে প্ৰগ্ৰেম হয় ৰাতি তো আপোনালোক আহি মানে একদম পূৰা মজা আছে মানে আপোনালোকে চাব পাৰিব তো আহিব শ্ৰীপুৰীয়া পূৰ্বাঞ্চল পূজালৈকে বন্ধুসকল এইফালে মই তিনিচুকীয়া চিতলাবাৰী বুলি কয় মোৰ ভিডিঅ' এটা কমেণ্ট আহিছিলে যে এইখন পূজা মানে ৰিভিউ কৰিব লাগে তো তিনিচুকীয়া শ্ৰীপুৰীয়া চিতলাবাৰী বুলি এই পূজাখনত বৰ্তমান মই উপস্থিত আছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ এই কঞ্চক পূজাখন পূৰা ধুনীয়াকৈ পূজাখন পতা হৈছে আৰু এইফালে ৰামায়ণৰ কিছু দৃশ্য এই পূজাখনত দেখুৱাবলৈ চেষ্টা কৰা হৈছে এইফালে ৰাৱণ আছে এইফালে ৰাম এইফালে আছে হনুমান তো এইদৰে পানীৰ মাজতে এনেকুৱা এটা পেণ্ডেল দি পিনি এই পূজাখনে ৰামায়ণৰ কিবা এটা মেছেজ দিবলৈ চেষ্টা কৰিছে তো এতিয়া আপোনালোকক দেখুৱাম ভিতৰৰ পেণ্ডেলটো মানে এইখন পূজা বাহিৰৰ পৰাহে দেখুৱাইছে আৰু মেইন পূজাখন এতিয়া আপোনালোকক দেখুৱাম এইফালে বৰ্তমান গৈ আছোঁ এইফালে গৈ পিনি এই পূজাখনৰ মেইন ইফালে পূজা পতা হৈছে আৰু এইটোৱে হৈ গ'ল তিনিচুকীয়া শ্ৰীপুৰীয়া চিতলা মন্দিৰৰ এইখন হৈ গ'ল দুৰ্গা পূজা আপোনালোক যদি ইয়ালৈ আহিম বুলি ভাবিছে তেন্তে আহিব পাৰে অকণমান ভিতৰত আছে পূজাখন তিনিচুকীয়া শ্ৰীপুৰীয়াৰ পৰা যি কমাৰ্চ কলেজ বুলি যিখন কলেজ আছে তিনিচুকীয়া শ্ৰীপুৰীয়াত তো কমাৰ্চ কলেজৰ পৰা একদম ভিতৰলৈ সোমাই আহি আপোনালোকে পাই যাব এই পূজাখন ইয়াত যদি কাৰোবাক আপোনালোকে যদি সোধে চিতলাবাৰী ক'ত আছে তো চিতলাবাৰী বুলি ক'লে ইয়াত মানে আপোনালোকক মানুহখিনিয়ে দেখুৱাই দিব আৰু খুব সুন্দৰ পূজাখন খুব মজা হৈছে মানে আপোনালোক যদি আহিব পাৰে আৰু ইয়াত মানে এতিয়াতো মই আপোনালোকক দিনৰ পৰিৱেশটো দেখুৱাই আছোঁ আৰু ৰাতিৰ পৰিৱেশটো একদম পূৰা মানে তামাম হ'ব আৰু চেষ্টা কৰিম যদি সম্ভৱ হয় তেন্তে ৰাতিৰ পৰিৱেশটো আপোনালোকক অন্য এটি ভিডিঅ'ত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তো আপোনালোকৰ যদি মন যায় তেন্তে আপোনালোক আহি যাব এইফালে বন্ধুসকল বৰ্তমান উপস্থিত আছোঁ তিনিচুকীয়া টিংৰা হেবিৰ এখন পূজাত আৰু ইয়াত মানে মোৰ বন্ধু কেইজনমান আছে তো ইয়ালৈ মোক মাতি পঠিয়াইছিলে এয়া চাওক পেণ্ডেলটো আপোনালোকক বাহিৰৰ পৰা দেখুৱাই দিছোঁ কি মজা চাওক পেণ্ডেল বাপৰে কি ধুনীয়া আৰু এতিয়া বৰ্তমান আপোনালোকক ভিতৰত সোমাই গৈ দুৰ্গা মাৰ প্ৰতিমাটো ইয়াত দেখুৱাম আপোনালোকক কেনেকুৱা ধৰণৰ পূজা কি মানে আপোনালোক দেখুৱাই আছোঁ আৰু পূৰা মজা লাগিছে আহি পিনি পৰিৱেশটো একদম পূৰা ঠাণ্ডা পৰিৱেশ মজা আৰু এইফালে চাওক দুৰ্গা মাৰ প্ৰতিমা এয়া আপোনালোকে চাব পাৰে তিনিচুকীয়াৰ টিংৰা বিস্তৃত এই ঠাইটুকুৰাত আপোনালোক যদি আহে এইদৰে আপোনালোকে ইয়াৰ প্ৰতিমা আপোনালোকে দেখিবলৈ পাব আৰু এতিয়া আপোনালোকক কমে যে পেণ্ডেলটো যে আপোনালোকে দেখিলে ইমান ধুনীয়াকৈ বনাইছে তো এই পেণ্ডেলটোৰ মানে থিমটো কি ভাবি পিনি মানে এনেকুৱাকৈ বনালে তো এইখিনি কথা পাতি আছোঁ আৰু এতিয়া মোৰ সৈতে আছে আমাৰ সুদীপ ইয়াৰ লগত মোৰ বহুত পুৰণা চিনাকি তো এতিয়া মানে আজি মাতি পঠিয়াইছিলে তো অকণমান ক'ব মানে পেণ্ডেলটোৰ কি কাহিনীটো কি কৈ দিয়া সুদীপ আমাৰ মানে আজিকালি ৰোড এক্সিডেণ্ট মানে বহুত হৈ আছে গোটেই মানুহক মানে ক'বলৈ বিচাৰিছোঁ চবেই যাতে হেলমেট পৰিধান কৰে আৰু মানে সেইটোৰ ওপৰত মানে আমি পেণ্ডেলখন বনাইছোঁ ছেফ ড্ৰাইভ ছেভ লাইফ বুলি আচ্ছা চবে যাতে হেলমেট পৰিধান কৰে কাৰোবাৰ যদি এক্সিডেণ্ট নহয় হেলমেট পৰিধান কৰিলে অলপ ভাল মানে ছেফটি প্ৰশাসনেও এইবিলাক কথা কৈ আছে তো আমিও মানে জনসাধাৰণক এইটো মেছেজ দিবলৈ কৈ আছোঁ যে যেতিয়া আপুনি গাড়ী চলাব বাইক চলাব তেতিয়া গাড়ী চলালে ছেফটি বেল্ট ইউজ কৰিব আৰু আপোনাৰ বাইক চলালে হেলমেট ইউজ কৰিব তাৰ ওপৰতে আমি পেণ্ডেলখন এতিয়া বনাই আছোঁ
তো আপোনালোকে গম পালে এই পেণ্ডেলটোৰ মানে মেইন ৰহস্যটো আপোনালোকে গম পালে যে ছেভ লাইফ ইয়াত মানে লিখি থোৱা আছে, আপোনালোকে দেখি পাব। আৰু খুব ভাল এটা মেছেজ দিবলৈ চেষ্টা কৰিছে, যিহেতুকে আপোনালোকে গম পায় আজিকালি এতিয়া পূজা বুলিও বহুতে এনে বাইক চাইক বহুত স্পীডত চলায় ন, তো এওঁলোকে এটা ভাল মেছেজ এটা দিবলৈ বিচাৰিছে। আৰু আজিকালি যিহেতু হেলমেট পিন্ধাটো কম্পালচৰি হৈ গৈছে, এতিয়া মানে আহোঁতে পূৰা চেকিং হৈ আছে চবফালে, তো হেলমেট মাষ্ট, মানে আপোনালোকে য'লেই যায়, পূজা চাবলৈ যায় বা য'তেই যাওক, আপোনালোকে হেলমেটটো পৰিধান কৰিব। তো এইটো এটা মেছেজ দিব বিচাৰিছিলে তিনিচুকীয়া টিংৰা হাইৱেৰ এই বিশেষ পূজাখনে। দেই বন্ধুসকল, আপোনালোক সকলোৱে দেখিছে আজি কমিটি মেম্বাৰ তিনিচুকীয়া টিংৰা হাইৱে, আৰু মই আজি ইয়াতে ফিনিচিং এইকাৰণেই দিম যিহেতুকে এই আজি যিখিনি মানুহ দেখিছে এওঁলোকৰ ব্যৱহাৰ পাতি মোৰ বিৰাট ভাল লাগে। তো সেইটো কাৰণে আজি ভাবিছোঁ যে এই পূজাখনতে আজি মানে ফিনিচিং দিম। আজি মানে দিনৰ এই যিটো মানে আপোনালোকৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ, তো ইয়াতে আজি ফিনিচিং দিছোঁ আৰু সকলো আছে। গোটেইখিনিকে ধন্যবাদ জনাইছোঁ। খুব এটা ধুনীয়া মেছেজ এটা দিব বিচাৰিছিলে। আহিব পাৰে তিনকুণীয়াৰ পৰা চিধা চিধি ভিতৰলৈ পূৰ্বাঞ্চল পূজা হৈ আছে, তাৰ পৰা চিধা চিধি ভিতৰলৈ টিঙা আহি চবে আহিব, পূজাখন চাই যাব। বহুত ভাল পূজা পাতিছোঁ। ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ টিংৰাজী বন্ধৰ পৰা দুদিন দুৰ্গা মণ্ডপ আহিব, পূজাখন চাই দিব। আমাৰো ভাল লাগিব, আমাৰ কষ্টটো যেতিয়া চাফল হ'ব আপোনালোকে আহিব। ধুনীয়া থিম লৈ কিনে এইবাৰ পূজাটো পাতিছোঁ ছেভ লাইফ ছেভ ড্ৰাইভ বুলি। আপোনালোকে দেখি আছে এইবাৰ আমাৰ এই ছেভ লাইফ ছেভ ড্ৰাইভ বুলি টাউনতো আমাৰ যিমান পুলিচ প্ৰশাসনে এই থিমৰ ওপৰতে প্ৰশাসন দিছে, যেনেকৈ আপোনাৰ হেলমেট নিপিন্ধাকৈ ফাইন লাগি আছে, সেইবোৰ চাই কিনে জনগণে এইটো চাই কিনে কিবা এটা সিহঁতৰ মনত হ'ব। আৰু এই পূজাটো চাই কিনে আপোনালোকে আমাক এই টিংৰাবী ৰাইজক যেনে কিবা আশীৰ্বাদ দি যাওক, মাৰ আশীৰ্বাদ লৈ যাওক, সেই বুলি মই এইটো নিমন্ত্ৰণ জনাইছোঁ অসমৰ তিনিচুকীয়াবাসী ৰাইজলৈ। জয় আই অসম, জয় আই অসম। তেন্তে বন্ধুসকল, যদি সেই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ ধন্যবাদ। জয় আই অসম।